অহাকালি আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ সন্মুখত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ শপত ল'ব আৰু এইটো অসমৰ জনগণে বিচাৰিছিল আৰু আমি ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি মুখ্যমন্ত্ৰীৰ শপত লোৱাৰ পিছত ৰাইজৰ যি আশা আছিল তেখেতৰ ওপৰত সেই আশা বাস্তৱলৈ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুন্দৰকৈ পৰিকল্পিতভাৱে ব্যৱস্থা কৰিব আৰু আমি তাত সহযোগী বিধায়ক হিচাপে থাকি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অধিক শক্তিশালী ৰূপত অসমখন উন্নয়ন কৰাৰ সপক্ষে সহায়েৰ আমি আগবঢ়াম। তাৰ কাৰণে প্ৰত্যেকজন কাৰ্যকৰ্তা বিধায়ক দলীয় সতীৰ্থ সাজু হৈ আছে। বিধায়ক হিচাপে মই দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কাম কৰাৰ সুযোগ পাইছোঁ। এজন সহপাঠী হিচাপে ইয়াতকৈ ডাঙৰ গৌৰৱ আৰু আত্মসন্তুষ্টি মোৰ জীৱনত হ'ব নোৱাৰে। সমাগত দিনত আপোনালোকে অপেক্ষা কৰক কি ধৰণে কি ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় এই বিষয়ে আপোনালোকক অৱগত কৰিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।